সকলোৰে সুবিধা হোৱাকৈ কিবা এটা কৰিব লাগিব। কি কৰিবি? এনে এটা কাম যিটোৰ দ্বাৰা সমাজে আমাক হাঁহিব নোৱাৰে। তেওঁলোকৰ পৰিয়ালটোৱে মোক অপমানৰ ওপৰত অপমান কৰি আছে। এতিয়া সেই অপমানৰ প্ৰত্যুত্তৰ দিয়া সময় আহি পৰিছে। তাই কাৰোবাৰ লগত ফোনতো কথা পাতে, কেনেবাকৈ অদিতিৰ লগতো কথা নাপাতেতো। তাই তেনেকুৱা নকৰে। নহয়, আমি পতা কথাবোৰ অদিতিয়ে গম পালে বৰ ডাঙৰ কথা হ'ব। আজি মোৰ শহুৰৰ ঘৰখনে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে কাৰণ তেওঁলোকৰ মোতকৈও এই সমাজখনৰ চিন্তা বেছি। মোৰ নিচিনা এজনী বলৎকাৰ হোৱা ছোৱালী তেওঁলোকৰ ঘৰৰ বোৱাৰী হ'লে তেওঁলোকৰ সন্মান ক'ত থাকিব? কিন্তু তেওঁলোকে এনেকৈতো ভবা নাই যে বলৎকাৰ হোৱাটো কোনো ডিগ্ৰী নহয়। মোৰ লগত যি ঘটিছিল তাত মোৰ কোনো দুখ নাছিল। তথাপিও এই সমাজখনে বাৰে বাৰে মোকেই কিয় আঙুলিয়াই আছে? চাওকচোন, আমি কেনে সমাজত বসবাস কৰোঁ য'ত এগৰাকী নাৰীৰ লগত বাৰে বাৰে প্ৰতিদিনে মানসিকভাৱেও বলাৎকাৰ কৰা হয়। কেতিয়াবা শহুৰৰ ঘৰত, কেতিয়াবা পুলিচ ষ্টেচনত। মোৰ দৰে হাজাৰজনী অদিতিৰ লগত এনেকুৱা হৈছে। আমি আমাৰ জীৱনটো স্বাধীনভাৱে জীয়াই থকাৰ কোনো অধিকাৰ নাই। বাৰে বাৰে কেৱল সংগ্ৰাম কৰি থাকিব লাগে, কিন্তু কিয়? নিজৰ লগত যেতিয়া এনেকুৱা ঘটনা হ'ব তেতিয়া উপলব্ধি কৰিব মানুহৰ মানসিকতা সকলো বুজিলো। মোৰ লগত হোৱা ঘটনাটোৰ কাৰণে মোৰ ভণ্টিক বিয়া পাতিবলৈ অমান্তি হয়। এয়াই আমি একবিংশ শতিকাৰ মানুহ। আংকল। কৃপাল, আহা বহা। ভালে আছেনে আংকল? আছো দিয়া। হেৰি, ঘৰৰ পৰাই নে? আপুনি জানেই দেখোন, ৰাজৰ কিবা এটা টেনশ্যন হ'লেই মোক সদায় ফোন কৰিবই। আজিও ফোন কৰিলে। কোৰ্টৰ কাম যেনেকৈ আছে তেনেকৈ পেলাই লৰালৰিকৈ গুচি আহিছোঁ। টেনশ্যন? ৰাজৰ আকৌ কি টেনশ্যন হৈছে? নাই দেউতাই, নীৰৱ আৰু অদিতিৰ কেছটো নিচিঙালৈকে মোৰ টেনশ্যন থাকিবই। সেয়ে ভাবিলোঁ সিহঁতৰ ডিভোৰ্চটো কৰাই দিব পাৰিলে আমি সকলোবোৰ মুক্ত হ'ম। সেইটোতো হয়, কিন্তু নীৰৱক ভালকৈ বুজাব লাগিব। সি মান্তি নোহোৱালৈকে আমি এইবোৰ কথা পাতি জানো কিবা লাভ আছে? মই নীৰৱৰ লগত কথা পাতি তাক মান্তি কৰাই পেপাৰ্ছ ৰেডি কৰিলোঁ। এতিয়া মাত্ৰ অদিতিৰ চহীৰহে প্ৰয়োজন আছে। তই নীৰৱৰ লগত কেতিয়া কথা পাতিলি? সি ডিভোৰ্চৰ কাৰণে মান্তি হ'ল? সি চইচ চাই চহী কৰিছে? কৰিছে। মই বুজি পোৱা নাই, মা দেউতাহঁতে মোৰ লগত কিয় কথা নপতা হ'ল? এই গোটেই ঘটনাটোৰ পাছত মাহঁতে মনত বহুত কষ্ট পাইছে। মাহঁতে এতিয়াও ভাবে যে তই অদিতিক মাহঁততকৈ বেছি ইম্পৰ্টেঞ্চ দিয়। নহ'লেনো ইমানখিনিৰ পাছত তই এবাৰো অদিতিক ডিভোৰ্চৰ কথা নকলি। নিজ মুখেৰে তই এতিয়ালৈকে একোৱে কোৱা নাই। অদিতিয়ে তোৰ ওপৰত আৰু আমাৰ ঘৰখনৰ ওপৰত কেছ দিয়া কথাটো শুনি মাহঁত শ্বকড। কিন্তু অদিতিৰ এই কাণ্ডবোৰ দেখি মাহঁতে আৰু হাত সাৱটি বহি নাথাকে। এইবাৰ তই মাহঁতে বিচৰা মতেই কৰিব লাগিব ভাইটি। মাহঁতে বিচাৰে তই এই ডিভোৰ্চ পেপাৰখনত চাইন কৰ। আৰু তই যেতিয়ালৈকে চাইন নকৰ তেতিয়ালৈকে মাহঁতে তোৰ লগত কথা নাপাতে। মা দেউতা বুলি অন্তত সেইখিনি সন্মান দে ভাইটি। বাহ, তোৰ বিচক্ষণতা দেখি মোৰ ভাল লাগিছে। ইমান সুন্দৰকৈ তই তাক মান্তি কৰাব পাৰিলি। পিছে এতিয়া অদিতিহঁতৰ ঘৰলৈ চহী আনিবলৈ কোন যাব? কৃপাল যাব দেউতা, মই কৃপালক কৈছোঁ। কৃপাল, তুমি যাবা?
এইটো মোৰেই দায়িত্ব আংকল। অন্ততঃ কেছটো শেষ নোহোৱালৈকে ময়োতো শান্তি নাপাম। তাকেই তুমি থকালৈকে মোৰ চিন্তা কিহৰ? কি কাৰণে তই এনেকৈ বকুলি আগত কথাবোৰ কৈ দিলি মাজনী? এতিয়া কি হ'ব ভাবি চাইছনে? মই সকলো জানি শুনিয়ে কৈছো মা। আৰু তুমিনো কি চিন্তা কৰি আছা? কথাবোৰ ইমান দিনে লুকুৱাই ৰাখি কিবা লাভ হ'ল জানো? এবাৰ কথাবোৰ কৈ চাওচোন। জীৱনটোক লৈ বহুত আশা ৰাখিছিলোঁ, চেষ্টাও কৰিছিলোঁ সলনি কৰিবলৈ, পৰিৱৰ্তন আনিবলৈ, কিন্তু একো নাপালোঁ। কেৱল ভয় আৰু ভয়। আৰু অকল ময়ে নে? মোৰ লগতে দেখোন তোমালোকেও গোটেই জীৱনটো ভয়তেই কটালা। আৰু কিমান চিন্তাত থাকা মা? এইবোৰৰ পৰা মুক্ত হোৱা। এতিয়াৰে পৰা ময়ো মুক্ত হ'ম আৰু মোৰ তল কৰি নুচলো। মোৰ লগত যি হৈছিল সেয়া সকলোৰে আগত চিঞৰি চিঞৰি কম। বিনা দুখতে এই কষ্টবোৰ কিয় জীৱনভৰ কঢ়িয়াই ফুৰিম? কষ্ট দিয়া সকলে জানো দুখ কঢ়িয়াই ফুৰিছে? আমাৰ দৰে তেওঁলোকে জানো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে? মোৰ তল কৰি বহুত চলিলো মা। এতিয়া মোৰ দাঙিবৰ হ'ল। ভাল হৈ থাকোঁতে বদনামহে পালো, তাতকে ভাল অন্যায়ৰ বিৰুদ্ধে মাতো। তাৰ পিছত সমাজে যিমান বদনাম কৰে কৰক। তই কি ক'ব বিচাৰিছ মা? এতিয়া জীৱনৰ পৰা মাথো এটা বস্তুৱে বিচাৰি, সেয়া হ'ল ন্যায়। যিয়ে মোৰ জীৱনৰ সুখ শান্তি কাঢ়ি নিলে তাক মই এটা উচিত শিক্ষা দিম। এতিয়াৰ পৰা মই ন্যায় বিচাৰিম। কি আচৰিত মানুহ এই ঘৰ। ইমান দিন সিহঁতৰ লগত একেলগে থাকিলো, অথচ পেটৰ কথা এটা নকলে। ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল, আজিহে গম পাওঁ। হয় জানো কথাবোৰ? কি হয় জানো? হয়েই, নহ'লেনো তোমাৰ সেই ডাঙৰ জীয়েকজনী শহুৰেকৰ ঘৰৰ পৰা আহি ইয়াত থাকেহিনে? সৰু জীয়েকৰো বিয়াখন ভাগিল। আমাৰ নিচিনা সৰু সৰু মানুহবোৰকহে ফাঁকি দিব পাৰে তেওঁলোকে। এই তেওঁলোকৰ নিচিনা ডাঙৰ ডাঙৰ মানুহবোৰক ফাঁকি দিব পাৰিলে জানো? আচ্ছা, হেৰা, এই মাজনীয়ে কি ন্যায়ৰ কথা কৈ গ'লহে? ক'ব নোৱাৰো। উজালেও একো বুজি নাপায়, নিজেই নিজৰ বৈৰী হ'ল। এনেকুৱা কথাবোৰ নোকোৱা হ'লেওতো হ'লহেঁতেন। যিখিনি সন্মান বাচি আছিল সেয়াও শেষ কৰিলে। এতিয়া আৰু ঘৰত সোমাই থকাৰ বাহিৰে আন একো উপায় নাই। তাই আৰু এই অশান্তিবোৰ কিমান সহ্য কৰিব? উপায় নোহোৱা হৈ গৈছে তাইৰো। মনত ইমান ডাঙৰ অশান্তি এটালৈ জীৱনটো আগুৱাই লৈ যোৱাটো ইমান সহজ কথা নহয় নহয়। হ'লেও তোমালোকে তাইক বুজাবা, নহ'লে মান সন্মান একোৱেই নাথাকিব। মাইনী, মনে মনে থাক, তই একদম মনে মনে থাক। তই কি বুজিবি তাইৰ অৱস্থাটোৰ কথা? এইবোৰ তাই নিজেই খুজি লোৱা অশান্তি নহয় নহয়। এইখিনি সময়ত তই তাইৰ অৱস্থাটোৰ কথা বুজিব লাগে নে এইবোৰ কথা ক'ব লাগে? আন মানুহে তাইক বুজি নাপায়, নালাগে পাব, কিন্তু তইতো অন্ততঃ তাইৰ লগত থাক। তাইক সংগতে তাই সাহস পাব।
কি হ'ল তৎক্ষণাত ইয়াত মাতি পঠালা যে কথাটো কি হঠাতে সিদ্ধান্ত এটা ল'লোঁ সেয়ে ভাবিলোঁ তোমাক সিদ্ধান্তটো জনাওঁ সিদ্ধান্ত অঁ মোৰ জীৱনত কি হৈ আছে সেয়াতো তুমি জানাই যাৰ ওপৰত ভৰসা কৰি বিয়া হৈছিলোঁ তেওঁ গুচি গ'ল এতিয়া সন্মুখত আশা ভৰসা সন্মান একো নাই জীৱনটো একেবাৰেই শেষ হৈ গ'ল তেনেকৈ কিয় কৈছা তোমাৰ আৰু আগুৱাই যাবলৈ বহুত বাকী জীৱনত এটা লক্ষ্য থাকিলে আগুৱাই যাবলৈ ভাল মোৰ যে এতিয়া লক্ষ্য নিৰ্ধাৰণ কৰিবলৈও একো নাই কালি বহু কথাই ভাবিলোঁ ইয়াৰ পাছত কি কৰিম মোৰ ঘৰখনৰ কি হ'ব কিমান আৰু চকু পানীৰে দুগাল তিয়ালে মোৰ সুখ শান্তিখিনি উভতি আহিব মই জানো এই জীৱনত হয়তো সেয়া সম্ভৱ নহয় এতিয়া আইনাৰ সন্মুখত নিজকে থিয় হৈ চাবলৈ ভয় লগা হৈছে আগতে এইবোৰ কথা ক'বলৈ মানুহেই নাছিলে নিজৰ মনৰ কথা কাৰোৰে আগত প্ৰকাশ কৰা নাছিলোঁ এতিয়া ভাবিছোঁ তোমাকেই এই সকলো কথাবোৰ ক'ম বেয়া নোপোৱাটো কেতিয়াও নাপাওঁ তোমাৰ আপদে বিপদে মই সদায় আছোঁ চিন্তা নকৰিবা কোৱা জীৱনটোত আগুৱাই যাবলৈ এটা লক্ষ্যৰ নিৰ্ধাৰণ কৰিছোঁ জীৱনত যি হেৰুৱাব লগা আছিলে সেয়া সকলো হেৰুৱালোঁ আৰু হেৰুৱাবলৈ নাই সেয়ে ভাবিছোঁ যিয়ে মোৰ জীৱনৰ সুখ শান্তি কাঢ়ি নিলে তাক মই এটা উচিত শিক্ষা দিম এতিয়াৰ পৰা মই ন্যায় বিচাৰিম মোক ন্যায় লাগিবই মই যুঁজিম অদিতি অঁ দিগন্ত দা যিয়ে মোৰ জীৱনটো ঘূণীয়া কৰিলে সি শাস্তি পাবই লাগিব মই সাহস কৰি আগুৱাই গ'লে হয়তো মোৰ দৰে হাজাৰজনী অদিতিও নিৰ্ভয়ে আগুৱাই আহিব পাৰিব বহুজনী অদিতিৰ অন্ধকাৰ জীৱনত পোহৰ হ'ব মই আৰু আনৰ হাতত নাচি থকা পুতলা নহওঁ এটা এটা হিচাপ পূৰণ কৰিম আপুনি কি কাৰণে আহিছে সেইটো কথা কওক নীৰৱ ফুকন আৰু অদিতি বৰুৱাৰ ডিভোৰ্চ সংক্ৰান্তত কথা পাতিবলৈ হয় কওকচোন মোৰ নাম কৃপাল গোস্বামী পেছাত মই এজন এডভকেট উকিল এটা বিশেষ কামত অভিনৱ ফুকনে মোক আপোনালোকৰ ওচৰলৈ পঠিয়াইছে কওকচোন কওক কি কাম নীৰৱ ফুকন আৰু অদিতি ফুকনৰ কেছটোৰ সংক্ৰান্তত মোৰ আপোনালোকৰ ছোৱালীৰ লগত কেইটামান কথা পাতিবলগীয়া আছে হাতত সময় বৰ কম তেখেতক এবাৰ মাতকচোন তাই ঘৰত নাই অকণমান ওলাই গৈছে কি ক'ব লগা আছে আমাকে কওকচোন অঁ হয় নেকি ঠিক আছে তেনেহ'লে অভিনৱ ফুকনে অদিতি আৰু নীৰৱৰ ঘটনাৰ কথা মোক কৈছে পৰকীয়া প্ৰেমত পৰি অদিতি বৰুৱা সেইখন ঘৰ এৰি গুচি আহিল মিছা কথা আমাৰ ছোৱালীয়ে কেতিয়াও তেনেকুৱা কাম নকৰে নাই কাগজে পত্ৰে কথাখিনি তেনেকৈ আছে বাবেহে মই কথাখিনি ক'লোঁ তাৰোপৰি থানাত দিয়া ৰিপৰ্টতো তেনেকৈ লিখা আছে আৰু কিবা এটা নাথাকিলেতো কথাবোৰ তেনে পৰ্যায় নাপায়গৈ আপুনি কি কাৰণে আহিছে সেইটো কথা কওক নীৰৱ ফুকন আৰু অদিতি বৰুৱাৰ ডিভোৰ্চ সংক্ৰান্তত কথা পাতিবলৈ এইটো কিন্তু তুমি বৰ ভাল সিদ্ধান্ত লৈছা যেতিয়া এদিন জয় তোমাৰে হ'ব নিশ্চিন্ত থাকা কিন্তু কথা হ'ল তুমি কেতিয়াও তোমাৰ মনোবল হেৰুৱাব নোৱাৰিবা মনোবল হেৰুৱাৰ প্ৰশ্নই নাহে
এতিয়া দ্বিতীয় কথা হ'ল কোনে তোমাৰ লগত এনে কাম কৰিলে কাৰ বিৰুদ্ধে এই যুদ্ধ কাৰণ এই ঘটনা আজিৰ নহয় আজিৰ পৰা প্ৰায় 15 বছৰমানৰ আগৰ মানুহজনক আমি বিচাৰি উলিয়াব লাগিব সেইজন আন কোনো নহয় দিগন্ত দা সেইজন ৰাজ ফুকন কি সিয়ে মোৰ এই অৱস্থা কৰিলে আজিও মোৰ লগত যি হৈ আছে সেয়াতো সিয়ে কৰি আছে ৰ'বা তুমি চিয়ৰ নে এই কাম ৰাজ ফুকনে তোমাৰ লগত কৰিলে 100% চিয়ৰ কথাবোৰ কিবা খেলি মেলি লাগি গৈছে ক'ৰবাত কথাবোৰত কিবা ৰাজনৈতিক পাকচক্ৰ থকা যেন লাগিছে আজি কেইদিনমানৰ আগতে মোলৈ এটা ফোন কল আহিছিল আনন'ন নাম্বাৰৰ পৰা মোক ফোন কৰি কৈছিল যে ৰাজ ফুকনে তোমাৰ লগত এনে কাম কৰিলে কাৰ ফোন আছিলে গম নাপালা নেকি আচৰিত কথাটো হ'ল সেই ফোন কলটো কিয় মোক কৰিলে সেই কথাটোৱে মই নাজানো মোৰ সন্দেহ হৈছে যে ৰাজ ফুকনৰ কোনোবা ঘনিষ্ঠ মানুহে সেই কাম কৰিব লাগিব সেইবোৰ কথা বাদ দিয়া এতিয়া মোৰ এনে লাগিছে যে তোমাৰ আৰু নীৰৱৰ লগত এটা সাংঘাতিক ৰাজনৈতিক ষড়যন্ত্ৰ চলি আছে তাৰমানে তোমাৰ আৰু মোৰ মাজত সম্পৰ্ক থকা বুলি মিছাকে কিয় উলিয়াব ইয়াৰো কাৰণ আছে